আপোনালোকৰ মাজলৈ এয়া দুনিয়াখন একো নাই আমি দুনিয়ালৈ আহিছিলোঁ দুনিয়ালৈ আহি আমি আল্লাহৰ হুকুম নবীৰ তৰিকাত চলিম বুলি আমি দুনিয়াখনত আহিছিলোঁ আৰু দুনিয়াৰ মাহুলত পৰি খালি কাগজ 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 টাকা 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 মাটি 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 কৰি দুনিয়াখনত আমি সোমাই গ'লোঁ কাৰণ একো নাই কাৰণ মৰাৰ পাছত কিন্তু কফনত কিন্তু পকেট নাই সেইটো কিন্তু বুজি পাব কিন্তু কফন যে পিন্ধাব তাত কিন্তু পকেট নাই আৰু কবৰত কিন্তু আলমাৰি নাই আৰু যিজনে নিব আহিব আমাৰ ৰিউটো যিজনে নিব আহিব আমাৰ জিউটো তেখেতে আকৌ ঘোষ নাখায় এইটো এটা বৰ সাংঘাতিক আল্লাহৰ যেতিয়া ৱাৰেণ্ট আহি যাব তাতে কিন্তু আৰু কোনো বাচিব লগা নাই আৰু তাতে কোনো কনচিডাৰো নাই কাৰণ আহকচোন মই এটা ভাল এটা বস্তু এটা দেখাম মোৰ লগত তাৰমানে এজন আৰক্ষী মোৰ লগত এজন আৰক্ষী এজন আছে এয়া আপোনাৰ আৰক্ষীসকলো মানে প্ৰত্যেক থানাত মই দেখা পাইছোঁ যিমানখিনি আৰু আৰক্ষীয়ে মুছলিম আৰক্ষী আছে এয়া প্ৰত্যেকে ৰোজা ৰাখিছে আৰু খুবেই ভালে আৰু তেখেতসকলৰ মানে আই চিয়ে হওক অ' চিয়ে হওক মানে সকলোৱে মানে সহযোগ কৰিছে ইফতাৰী হওক চেহেৰী হওক আৰু খুবেই ভাল সকলোৱে তাৰমানে এয়া ৰোজা ৰাখিছে আৰু মোৰ লগত এনেকুৱা এজন আৰক্ষী এজন আছে মই কথা পাতিম আপুনি ৰোজা ৰাখি কিবা কষ্ট পাইছে নেকি নাই পোৱা কিয় কষ্ট পাম হা কিয় কষ্ট পাম নাই পোৱা কাৰণ ডিউটিৰ মাজতে যে ৰোজা ৰাখিছে কাৰণ একো নাই কবৰৰে প্ৰথম ৰাতি অ মমিন ভাই অ নাজানো কাৰ নচিবে কাৰ লিখিলে আল্লাহ অ যাবই যে লাগিব এদিন কবৰৰ বুকে অ আজৰাহিলে ধৰি নিব চকুৰ পলকতে অনা কান্দিবি মা ভনী নাভাঙি বাহিয়া বৰ দুখ লাগে এইবোৰ মানে বিৰাট দুখ লাগে দেই কাৰণ কবৰত সবে এদিন সোমাব লাগিব কবৰ হ'ব আন্ধাৰৰ ঘৰ বুজিছে কবৰ হ'ব আন্ধাৰৰ ঘৰত আৰু চালাক মানুহ সেইজন কবৰত যোৱাৰ আগে আগে যেন কবৰৰ মাটিখিনি যেন আমি ম্যাদী পাট্টা কৰি লওঁ আমি দুনিয়াৰ মাটি আমি ম্যাদী পাট্টা কৰি আছোঁ কাৰণ এই মাটি এৰিব লাগিব কিন্তু কবৰৰ যিটো 6 ফুট মাটি সেই মাটিখিনি যদি আমি ম্যাদী পাট্টা কৰি লওঁ আৰু কবৰত কিন্তু আন্ধাৰ হ'ব কবৰত যদি এটা আমি লেম্প এটা তৈয়াৰী কৰি লওঁ লেম্পটো হ'ব ইমান সেইকাৰণে ইমানৰ মেহনত কৰি থকা দিনৰ কাম কৰি থকা ইমানৰ মেহনত কৰি থকা আৰু হালাল ৰুজি আপুনি খাই থাকক আৰু নামাজ বন্দেগী কৰি থাকক কাকো খং নকৰিব আৰু কাকো আপুনি মাৰধৰ নকৰিব আল্লাহ যদি কৈছে জমিনৰ ওপৰত যদি যিমান বস্তু আছে আপুনি ৰহম কৰে জমিনৰ বস্তুৰ ওপৰত যদি আপুনি ৰহম কৰে আৰু আল্লাহ পাক ৰহমানুৰ ৰাহিম আপোনাকো ৰহম কৰিব আপোনাক বিৰাট ভাল লাগে দেই সেইকাৰণে কথা পাতিছোঁ আপোনাক সকলো ষ্টাফো ভাল পায় আপুনি ৰোজা ৰাখিলে গমো নাপায় আৰু যি নহওক আপুনি ফূৰ্তি থকা মানুহ আমি আকৌ আহিম আৰু চাই থাকিব আৰু কিবা যদি ভুল হৈছে আপোনালোকে হেৰি কৰি দিওঁ শুধৰাই দিব আৰু জিকিৰ এটা আহি আছে জিকিৰটো গালোঁ সেই জিকিৰটো মানে বহুত আগতে দেখা আৰু সেই জিকিৰটো এতিয়া মানে আমি আকৌ ভাল কৰি আৰু ৰিলিজ কৰিম এয়া চাই থাকিব আহোঁ কিবা ক'ব নেকি আপুনি মই কি ক'ম আপোনাৰ কথা শুনিয়ে ভাল লাগছে মোৰ আহিছোঁ দেই আহিছোঁ